APSC কেলেংকাৰীৰ ন্যায়িক আয়োগৰ তদন্ত সম্পূৰ্ণ 2013 CCEৰ তদন্ত সমাপ্ত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ চৰকাৰলৈ পত্ৰ ন্যায়িক আয়োগৰ অহা 2 এদিনতে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা হ'ব বহু চৰ্চিত গোচৰটোৰ তদন্তৰ প্ৰতিবেদন 2 বছৰ 4 মাহ ধৰি চলা এই তদন্তত আয়োগে ধৰা পেলাইছে কেইবাজনো নতুন ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিৰ জালিয়াতি ডিব্ৰুগড় আৰক্ষীৰ তদন্তত উন্মোচিত হোৱা নাছিল এইসকল বক্ৰপথেৰে চাকৰি লোৱা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ নাম যাৰ বাবে উঠিছিল 2014 CCEৰ তদন্ত ন্যায়িক আয়োগৰ আওতালৈ অনাৰ দাবী 15 মাৰ্চৰ দিনা বিধানসভাত আমাৰ ঢিঙৰ বিধায়ক গৰাকীয়ে এটা প্ৰশ্ন সুধিছিলে APSC কেলেংকাৰীৰ ক্ষেত্ৰত আৰু তাত তেওঁ আমি যিখন লেখ আবেদন কৰিছিলোঁ য'ত আমি কৈছিলোঁ যে অসম লোকসেৱা আয়োগৰ 2013 বৰ্ষৰ দৰে 2014 বৰ্ষৰো অসামৰিক সেৱাৰ পৰীক্ষাৰ তদন্ত ন্যায়িক বিপ্লৱ শৰ্মা আয়োগৰ তদন্তৰ আওতালৈ আনিব লাগে সেই ক্ষেত্ৰত আসলতে আজি ডিসেম্বৰ মাহৰ পৰা চৰকাৰে যি স্থিতি স্পষ্ট কৰা নাছিলে সেই ক্ষেত্ৰক লৈ পেলাই কিন্তু ঢিঙৰ বিধায়কগৰাকী এটা প্ৰশ্ন কৰিছিলে চলিত বিধানসভা অধিৱেশনতো উত্থাপন হয় 2014 কেলেংকাৰীৰ তদন্ত ন্যায়িক আয়োগক প্ৰদান কৰাৰ প্ৰসংগ এই প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য 2013 CCEৰ তদন্ত সম্পূৰ্ণ হোৱা নাই 2013 তদন্ত শেষ হলে ভবা হ'ব 2014 প্ৰসংগ বিষয়টোক লৈ সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ ন্যায়িক আয়োগক 2014 তদন্ত দিয়া বিষয়টো বিবেচনাধীন হৈ আছে 2014 অনিয়মৰ তদন্ত ন্যায়িক আয়োগে আৰম্ভ কৰিলে APSCৰ আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ